নমস্কাৰ SCOD কোম্পানীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকৰ অৰ্ডাৰসমূহ কেনেকৈ লগাব তাৰ বিষয়ে জনাম। প্ৰথমে আপোনালোকে দেখিছে নহয়, লগইন লিংকটো ক্লিক কৰিব, তেতিয়া ইয়াত আপোনালোকৰ নাম্বাৰটো মাৰিবলৈ আহিব, যিটো কণ্টেক্ট নাম্বাৰ আপোনালোকে আইডিটো বনাওঁতে দিছিলে। কণ্টেক্ট নাম্বাৰ আৰু পাছৱৰ্ডটো মাৰি আপোনালোকে ছাবমিট কৰি ল'ব। নিজৰ পাছৱৰ্ড মাৰি ছাবমিট কৰিব। দেখিছেনে, মোৰ নিজৰ যিটো আইডি সেইটো ইয়াতে খোল খাই গ'ল। তাৰপিছত সোঁ চাইডে আঁচ তিনিডাল আছে, তাত যাব। গৈ পেলাই আপুনি এইফালে তললৈ আহিব। তললৈ আহিলে মানে ইয়াত আপোনালোকে দেখিছে বিভিন্ন অপশ্যন। ইয়াত অৰ্ডাৰছ বুলি আছে, দেখিছেনে? সেই অৰ্ডাৰছ অপশ্যনটোত যাব। গৈ পেলাই তাত দেখিছে ক্ৰিয়েট অৰ্ডাৰ, ক্ৰিয়েট বাল্ক অৰ্ডাৰ, অল অৰ্ডাৰছ এনেকৈ আছে। ইয়াত আপোনালোকে অৰ্ডাৰসমূহ লগাব পাৰিব। প্ৰথমতে আপোনালোকক মই দেখাইছোঁ, আপোনালোকে কিবা এটা বস্তু যদি কাৰোবালৈ পঠিয়াব বিচাৰে তেতিয়া অৰ্ডাৰটো আপোনালোকে কেনেকৈ ইয়াতে লগাব। আপোনালোকে ইয়াত যিটো ক্ৰিয়েট অৰ্ডাৰ আছে তালৈ যাব। সেইটো যেতিয়া অপশ্যনটো ক্লিক কৰিব, দেখিছেনে এখন ফৰ্ম আহিলে। ইয়াত আপোনালোকৰ অৰ্ডাৰ আইডিটো থাকিবই। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, অৰ্ডাৰ দিব। যিটো ডেটত আপুনি অৰ্ডাৰটো পঠিয়াব সেই ডেটটো ইয়াত ক্লিক কৰি দিলে। আজি ডেটটো ওলাইছে 24 তাৰিখ, দেখিছেনে? যদি আপুনি নেক্সট ডে পঠিয়াই 25 তাৰিখে, তেতিয়া 25 তাৰিখটো চিলেক্ট কৰিব। এনেদৰে কৰি আপুনি এইটো ছেট বুলি আছে যে ক্লিক কৰি দিব, দেখিছেনে? ইয়াত তাৰপিছতে আহিলে এইটো ইম্পৰ্টেণ্ট পে'মেণ্ট। এইটো আপুনি ক্লিক কৰি দিলে ইয়াত আহিছে, দেখিছেনে? পে'মেণ্ট মোড, কেছ অন ডেলিভাৰী, অনলাইন। আপুনি যেতিয়া আপোনাৰ কিবা এটা বস্তু ধৰক আপোনাৰ ক্ৰীমেই হওক বা আপুনি পঠিওৱা অন্য যিখিনি প্ৰডাক্ট, সেইখিনি আপুনি কাৰোবালৈ যদি পঠিয়ায়, তেতিয়া আপুনি যদি কেছ অন ডেলিভাৰী কৰে অৰ্ডাৰটো, তেতিয়াহ'লে কেছ অন ডেলিভাৰীটো চিলেক্ট কৰিব। আৰু যদি আপুনি পে'মেণ্ট কৰি দিয়ে, তেতিয়াহ'লে এইটো অনলাইন। ইয়াত মই কেছ অন ডেলিভাৰীটো চিলেক্ট কৰি দিছোঁ। তাৰপিছতে আহিলে প্ৰডাক্ট নেম। ইয়াত আপোনালোকে যিটো প্ৰডাক্ট পঠিয়াব সেই প্ৰডাক্টৰ আপুনি নেমটো লিখিব লাগিব। ইয়াতে মই কছমেটিক্স বুলিয়ে দিছোঁ। তাৰপিছতে প্ৰডাক্ট কেটেগৰীটো আহিব। ইয়াতো মই কছমেটিক সেইটোৱে লিখিম। তাৰপিছতে আহিছে প্ৰডাক্ট অৰ্ডাৰ কোৱান্টিটি, মানে আপুনি কেইটা প্ৰডাক্ট পঠাইছে সেইটো লিখিব লাগিব। যদি এটা যদি দুটা লিখিব, তেনেদৰে। মই ইয়াত 6 দিছোঁ, যিহেতু কছমেটিক প্ৰডাক্ট কেইটামান সৰহকৈয়ে যাব। তাৰপিছতে ইয়াত আপোনাৰ আহিছে প্ৰডাক্ট অৰ্ডাৰ ভেলু, মানে কিমান আপুনি যিটো পাৰ্চেল পঠাব সেইটোৰ দামটো কিমান, সেইটো আপুনি ইয়াতে লিখি দিব লাগিব। তাৰপিছত আহিছে প্ৰডাক্ট HSN। এইখিনি আপুনি নিলিখিলেও হ'ব, কিবা এটা ইয়াত আপোনালোকে সংখ্যা ভৰাই দিলে হ'ল। আহিছে প্ৰডাক্ট ৱেইটটো আপুনি কিবা এটা নিজে আন্দাজ কৰি ল'ব কিমান হ'ব। মই ইয়াত 1 kg দি দিছোঁ। প্ৰডাক্টৰ ওপৰত কথা, আপোনালোকে যিটো পাৰ্চেল পঠিয়াই সেইটো পাৰ্চেল কেই কেজি হ'ব, মনতে আপোনালোকে এটা ধাৰণা কৰি পেলাই হ'ব। এইখিনি আপোনাৰ চেণ্টিমিটাৰ জোখ, সেইখিনি আপোনালোকে নিজে দি দিব। এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট বস্তুটো চাওক, পিকআপ এড্ৰেছ। পিকআপ এড্ৰেছটো হৈছে আপুনি যিটো প্ৰডাক্ট দিব সেই প্ৰডাক্টটো আপোনাৰ পৰাতো ডেলিভাৰী ল'ৰাই আনিব লাগিব। তো আপোনাৰ পৰা কোনটো এড্ৰেছৰ পৰা প্ৰডাক্টটো উঠাব সেই এড্ৰেছটো আপুনি ইয়াতে লিখিব। মই ইয়াত লিখি দিছোঁ।
ইয়াত আৰু এটা আপোনালোকে বস্তু এড কৰিব, যিখন জেগাৰ পৰা নিব প্ৰডাক্টটো, জেগাকণৰ নাম, পিন নাম্বাৰটো দিব শুদ্ধকৈ। তাৰপিছতে আপুনি মানে যিজনে আপোনালোকে প্ৰডাক্টটো দিব তেখেতৰ নামটো লিখিব। এইটো দেখিছে। তাৰপিছতে ৰিটাৰ্ণ এড্ৰেছ। ধৰক কিছুমান পাৰ্চেল কেতিয়াবা এনেকুৱা হয়, আপোনালোকে অৰ্ডাৰটো লগাই পেলাই কিন্তু সেই পাৰ্চেলটো যালৈ আপোনালোকে পঠাইছিলে তেখেতে ধৰক আপোনাৰ পাৰ্চেলটো নল'লে বা ফোন চোন ৰিচিভ নকৰিলে, তেতিয়াতো পাৰ্চেলটো আমি ৰিটাৰ্ণ কৰিব লাগিব। তেতিয়া ৰিটাৰ্ণটো আমি ক'ত কৰিম, সেই জেগাটো আপুনি ইয়াতে মানে ফিল আপ কৰিব লাগিব। যদি আপুনি যিটো জেগাৰ পৰা পাৰ্চেলটো উঠোৱা হৈছিলে তাতে ৰিটাৰ্ণ কৰে, তেতিয়াহ'লে এই যে আপুনি দেখিছে টিক মাৰ্কটো টিপি দিলেই হ'ব। তেতিয়া একেটা এড্ৰেছ আহিব। যদিহে ৰিটাৰ্ণ এড্ৰেছটো বেলেগ হয়, ইয়াতে আপোনালোকে ৰিটাৰ্ণ এড্ৰেছটো বেলেগকৈ লিখি দিব। তাৰপিছতে তলত এইটো চাওক, ইয়াত দিছে ডেলিভাৰী এড্ৰেছ। যিটো বস্তু আপোনালোকে পঠাইছে সেই বস্তুটো কোন জেগাত ল'ব সেইটো সম্পূৰ্ণ আপোনালোকে এড্ৰেছটো ভালদৰে লিখি দিব লাগিব। মই ইয়াতে লিখি দিছোঁ। পিন নাম্বাৰটো শুদ্ধকৈ লিখিব আৰু যিজন মানুহে ল'ব তেখেতৰ নামটো আপুনি লিখি দিব। মানে ডেলিভাৰীটো যিজন মানুহক দিব লাগে তেখেতৰ নামটো ইয়াতে তলত লিখি দিব। এনেদৰে আপোনালোকে শুদ্ধকৈ এড্ৰেছখিনি ফিল আপ কৰিব। 3টা এড্ৰেছ মনত ৰাখিব। পিক আপ এড্ৰেছ যিটো হৈছে য'ৰ পৰা ডেলিভাৰী ল'ৰাজনে পাৰ্চেলটো উঠাব। ৰিটাৰ্ণ এড্ৰেছটো হৈছে কেনেবাকৈ যদি পাৰ্চেলটো নলয় ৰিটাৰ্ণটো ক'ত হ'ব। ডেলিভাৰী এড্ৰেছ হৈছে আপোনালোকে যালৈ পঠাব বিচাৰিছে পাৰ্চেলটো তেখেতৰ শুদ্ধ ঠিকনাটো। এইখিনি গোটেইখিনি হৈ গ'ল। তাৰপিছতে আপোনালোকে ছাবমিট ডিটেইলছ কৰি দিব। দেখিছেনে? ছাবমিট ডিটেইলছ দিলত ইয়াত আপোনালোকৰ ষ্টেটাছত আহিছে ফৰ ডেলিভাৰী চাৰ্জ। ইয়াত আপোনালোকে যেতিয়া লগালে গোটেই বস্তুখিনি ইয়াতে আহি গ'ল। অলপ সময়ৰ পিছতে আপোনালোকৰ ইয়াত যিটো ডেলিভাৰী চাৰ্জ সেইটো দেখাব। আপোনালোকৰ আইডিত যেতিয়া ডেলিভাৰী চাৰ্জটো দেখাব তেতিয়া আপোনালোকে সেই ডেলিভাৰী চাৰ্জটো দিব লাগিব আৰু লগতে আপোনালোকৰ যিটো ডেলিভাৰী কাম সেইটো আপোনালোকৰ সম্পূৰ্ণ হ'ব। তাৰপিছত লগতে আপোনালোকক আৰু এটা দেখাই দিওঁ। ইয়াতে আপোনালোকৰ এই অৰ্ডাৰছত যাবলৈ বাক অৰ্ডাৰ আছিলে, দেখিছেনে? সেই ক্ৰিয়েট বাক অৰ্ডাৰ ইয়ালৈ আপোনালোক যাব। এইটোত আপোনালোকে কি কৰিব পাৰিব, যদি আপোনালোকে কেইবা জেগাতো বস্তু দিব লগা হয়, ধৰক একেটা বস্তু কিন্তু আপুনি বিভিন্ন জেগালৈ দিবলগীয়া হয়। ধৰক আচাৰটো মানুহে এটা দুটা নিদিয়ে, বহুত অৰ্ডাৰ দিব। আচাৰ বা ক্ৰীমেই হওক, আপোনালোকৰ ধৰক অৰিফ্লেমৰ সেইখিনি ক্ৰীম, সেই ক্ৰীমখিনি যেতিয়া আপোনালোকে ধৰক ক'ৰবালৈ দিব, বহুতো অৰ্ডাৰ থাকিব বিভিন্ন জেগাত, আপোনালোকে ইয়াত বাক অৰ্ডাৰলৈ গৈ একেলগে 5টাকৈ বনাব পাৰিব। দেখিছেনে? ইয়াত এই 5টা মই চিলেক্ট কৰিলোঁ। তাৰপিছতে এই 5টা ছাবমিট ডিটেইলছলৈ গ'লে ইয়াত আপোনাৰ আহিছে, দেখিছেনে? একেখিনিয়ে মই আগত দেখাই যোৱা। ইয়াত আপোনালোকে 1 2 3 4 5 একেলগে আপোনালোকে 5টা অৰ্ডাৰ লগাব পাৰিব। গোটেইখিনি আপুনি লগোৱাৰ পিছত এই ফিনিছটোত যাব। ফিনিছটোত যেতিয়া আপুনি যাব আপোনাৰ গোটেই অৰ্ডাৰখিনি ইয়াতে লাগি যাব। এইটো হৈছে একেলগে 5টা অৰ্ডাৰ তেনেকৈ লগাব পাৰিব। ত' একেখিনি প্ৰচেছে আপোনালোকে অৰ্ডাৰ আৰু বাক অৰ্ডাৰ এই দুইটা ইয়াতে ধুনীয়াকৈ লগাব পাৰিব।